এয়া মোৰ ঘৰত থকা পাৰবিলাকৰ শান্তি নোহোৱা হৈছে। ছাদৰ ওপৰত থকা পাৰ বাহৰ পৰা কাউৰীয়ে আহি কণীবিলাক লৈ গৈছে। মই চেক কৰি চালোঁ, এটাও কণী নাই, সকলোবিলাক লৈ গ'ল। এইটো ঘৰত চুকৰ পিনে পোৱালি দিছিল, তাৰমানে গমেই নাপাওঁ। পাৰজনী ওলাই আহে দেখা পাওঁ, চুকলৈ আমি চোৱা নাই। এতিয়াহে দেখা পালোঁ এযোৰা ডাঙৰেই হ'ল। এতিয়া পাৰবিলাকে চিলিং আৰু অন্যান্য ক'ৰবাত কাম লৈছে। মই এয়া ছাদৰ ওপৰত থকা সৰু বাৰীখনত সোমালোঁ। সময়ৰ অভাৱত বাৰীখন গোটেই জংঘল হৈ গৈছে। আজি শনিবাৰ, মই নিৰামিষ খাওঁ, সেইবাবে বাহিৰে বেঙেনা এটা ছিঙি আনিলোঁ। এইটো ফ্ৰাই কৰিম দুপৰীয়া, আৰু কিবা কিবি বনাম, আপোনাক দেখাম। অলপ সময়ৰ কাৰণে অলপ হাবি জংঘল উঠাই দিলোঁ। সদায় এইদৰে অকণমান উঠাওঁ, একেবাৰতে বেছি উঠালে ভাগৰো লাগে। কিনকিনীয়া বৰষুণো আহিছে, গতিকে বেছি নেদেখাওঁ আৰু ঘৰলৈ যাওঁ। ইমানেই, ধন্যবাদ।